নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ আমাৰ এই ভিডিঅ'টোলৈ আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু বহুলোকে আসাম পুলিচৰ কাৰণে বা ডিফেন্সৰ কাৰণে বহুলোকে এক্সাৰচাইজ কৰি আছে প্ৰেক্টিছ কৰি আছে ৰানিং কৰি আছে আৰু ময়ো আশা কৰিছোঁ যাতে আপোনালোকৰো সোনকালে যি বিভাগত আপোনালোকে প্ৰিপেয়াৰ কৰি আছে সকলোৰে যাতে হৈ যাওক চ' আজি আমি আলোচনা কৰিম ASCS চাউথত ওলোৱা কিছুমান ভেকেঞ্চি বিষয়ে ঠিক আছে এইটো ডিফেন্সৰ হয় মিনিষ্ট্ৰি অফ ডিফেন্সৰ পৰা এইটো পোষ্ট মুকলি হৈছে আৰু অল ওভাৰ ইণ্ডিয়াতে এইটো পোষ্ট আছে আৰু লগতে অসমতো আছে আৰু ক'ত আছে অসমত আৰু কি পোষ্ট হয় চেলাৰী কিমান হ'ব কেনেদৰে এপ্লাই কৰিব লাগিব সকলোবোৰ আমি ভালদৰে আলোচনা কৰিম গতিকে আপোনালোকে শেষলৈকে চাই থাকিব টোটেল পোষ্ট ইয়াত 100 আছে আৰু 100টা পোষ্ট মানে আপোনাক যিহেতু এটাই লাগে গতিকে এটাৰ কাৰণে আপোনালোকে বহুত যথেষ্টখিনি কষ্ট কৰিব লাগিব চ' পোষ্টটো ভালেখিনি আছে আৰু যদি আপোনালোকে ইচ্ছা কৰে ধুনীয়াকৈ এপ্লাই কৰিব পাৰে আৰু এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কৰ কি পোষ্ট আছে সকলোবোৰ আমি চাই যাম যদি ভিডিঅ'টো আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে প্ৰথমে ছাবস্ক্ৰাইব কৰি ল'ব কিয়নো মই ইয়াত সদায় আপোনালোকৰ কাৰণে নতুন জব ৰিলেটেড আৰু হেল্পফুল ভিডিঅ' মই লৈ আনো যাৰ পৰা আপোনালোকে কিছু উপকৃত হ'ব তেন্তে হওক আজিৰ দিনটোৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চ' গাইজ মই এইটো যিটো এডভাৰটাইজমেণ্ট হয় মই আপোনালোকক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে দি দিম তাৰ পৰা আপোনালোকে ডাইৰেক্টলি ক্লিক কৰি এইটো ডাউনলোড কৰি ল'ব আৰু ইয়াত দেখাই পাব সকলোবোৰ ভালদৰে দিয়া আছে আৰু এটা আমি বুজিবলৈ চেষ্টা কৰিম ফাৰ্ষ্ট দেখা পাব এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ ডিফেন্সৰ ফালৰ পৰা আহিছে ASC চেণ্টাৰ চাউথ 280C এমপ্লয়মেণ্ট নটিচ আৰু ভাৰতীয় নাগৰিক হোৱাসকলে এইটো এপ্লাই কৰিব লাগিব যিসকল ভাৰতীয় নাগৰিক হয় তেওঁলোকে এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু এইটো আপোনালোকৰ মেনুৱেলি অৰ্থাৎ অফলাইন এপ্লাই কৰিব লাগিব কোনো ধৰণৰ অনলাইন মোড নহয় আৰু ইয়াত এড্ৰেছটো দিয়া আছে যিটো ডিউলি সেলফ এটেষ্টেড কৰিব ঠিক আছে এবাৰ মই পঢ়ি আপোনাক বুজাই দিওঁ এপ্লিকেশ্যনছ আৰ ইনভাইটেড ফৰ দ্য ফলোইং পোষ্ট ফ্ৰম ইণ্ডিয়ান চিটিজেন অফ ইণ্ডিয়া who are fulfilling the requisite qualifications specifications as mentioned below on plain paper duly typed or neatly handwritten in the prescribed format only applications complete in all aspects along with a self-addressed registered envelope duly affixed with appropriate postal stamp with all the requisite documents duly self-attested should be addressed to the presiding officer civilian direct recruitment board CHQASC center south 280C আগ্ৰাম পোষ্ট বেংগলোৰ 07 চ' ইয়াত আপোনালোকক মই বুজাই দিওঁ কি কৈছে সঁচা অৰ্থত আপোনালোকক কি বুজিব বিচাৰিছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে এটা ষ্টেণ্ডাৰ্ড ফৰ্ম ল'ব লাগিব য'ত আপোনালোকৰ মই ফৰ্মখনো ইয়াত আপোনালোকক দেখাই দিম এই ফৰ্মখন আপোনালোকে প্ৰিণ্ট কৰিব লাগিব আৰু তাত ধুনীয়াকৈ আপোনালোকে ধুনীয়া মানে অলপো লেতেৰা পেতেৰা নোহোৱাকৈ ভালদৰে ফিল কৰিব লাগিব আৰু লগতে সেলফ এড্ৰেছ এটা এনভেলপ ল'ব লাগিব ঠিক আছে ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰ পোষ্ট আপোনালোকে পঠিয়াব লাগিব দুটা এনভেলপ ল'ব এটা এনভেলপত আপোনালোকৰ সকলো ডকুমেণ্টছ ভৰাব আৰু সেইটো এনভেলপতে আপোনালোকে আৰু এটা এনভেলপ ভৰাই দিব ঠিক আছে এনভেলপ যোনটো ভিতৰত ভৰাই দিব সেই এনভেলপৰ ওপৰত আপোনালোকৰ নিজৰ এড্ৰেছটো লিখি দিব তাৰপিছত ধুনীয়াকৈ এফিক্স কৰিব তাৰপিছত আপোনালোকে ষ্টাম্প লগাব পোষ্ট অফিচত গৈ আৰু যিবিলাক ডকুমেণ্টছ আপোনালোকে দিব নিজৰ অৰ্হতা অনুসৰি ঠিক আছে তাৰ সেই ডকুমেণ্টছসমূহ আপোনালোকে সেলফ এটেষ্টেড কৰি ভালদৰে পঠিয়াই দিব লাগিব এড্ৰেছটো ইয়াত দিয়াই আছে ওপৰত দ্য প্ৰিচাইডিং অফিচাৰ চিভিলিয়ান ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বৰ্ড এইটো এড্ৰেছত আপোনালোকে ধুনীয়াকৈ পঠিয়াই দিব লাগিব আৰু বেংগলোৰ যিটো 07 দিয়া আছে 0 ফুল পিনক'ডটো আপোনালোকে এবাৰ নেটত চাৰ্চ কৰি ল'ব আগ্ৰাম পোষ্ট বেংগলোৰৰ পিনক'ড কি এনেকৈ চাৰ্চ কৰিলে আপোনালোকে পাই যাব পিনক'ডটো চ' আমি পিছলৈ আগবাঢ়ি যাওঁ কি আছে পোষ্টসমূহৰ নাম ফাৰ্ষ্ট পোষ্ট আপোনালোকে দেখা পাব চিভিল মটৰ ড্ৰাইভাৰ আৰু চেলাৰীৰ লগতে দিয়া আছে উল্লেখ কৰা আছে 19,900 প্লাছ 3% এনুৱেল ইনক্ৰিমেণ্ট হ'ব আৰু DNS এলাউন্স এজ এডমিচিবল 19,900 আপোনালোকৰ চেলাৰী হ'ব চিভিল মটৰ ড্ৰাইভাৰৰ কাৰণে আৰু এনুৱেলি 3% ইনক্ৰিমেণ্ট হ'ব লেভেল মেট্ৰিক্স লেভেল 2 হয় ঠিক আছে পে মেট্ৰিক্স আৰু নাম্বাৰ অফ পোষ্ট আছে 42টা গোটেই সম্পূৰ্ণ ভাৰততে আছে আৰু জেনেৰেলৰ কাৰণে 12টা আছে SC কাৰণে 6টা ST কাৰণে 3টা OBC কাৰণে 11টা আৰু ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 4টা MSP 2টা আৰু ESM 4টা ঠিক আছে ঠিক তেনেদৰে ক্লিনাৰ আছে ক্লিনাৰৰ কাৰণে 18,000 হ'ব আৰু 3% এনুৱেল ইনক্ৰিমেণ্ট হ'ব 40টা টোটেল পোষ্ট আছে ইউৰ কাৰণে 11টা আছে ঠিক তেনেদৰে ইয়াত কেটেগৰী ৱাইজ ডিষ্ট্ৰিবিউশ্যন কৰি দিছে আপোনালোকে নিজৰ কেটেগৰী ৱাইজ চাই ল'ব পাৰিব কোনটো কেটেগৰীৰ পৰা আপুনি বিলং কৰে সেই কেটেগৰীত কিমান পোষ্ট আছে ভালদৰে চাই ল'ব পাৰিব কুকৰ কাৰণে আছে 19,900 চেলাৰী হ'ব আৰু ইয়াৰো প্ৰতিটোৰে ঠিক আছে 3% ইনক্ৰিমেণ্ট থাকিব আপোনালোকৰ ইয়েৰলি আৰু কুকৰ কাৰণে 15টা টোটেল পোষ্ট আছে ঠিক আছে আৰু কেটেগৰী ৱাইজ আপোনালোকে চাই ল'ব চিভিলিয়ান কেটাৰিং ইনষ্ট্ৰাকশ্যন
ইয়াৰো চেলাৰী ছেম কুকুৰৰ দৰে আছে আৰু ইয়াত পোষ্ট আছে টোটেল 3টা, 2টা জেনেৰেলৰ কাৰণে আৰু এটা OBC কাৰণে, ঠিক আছে। আৰু টোটেল আছে পোষ্ট আপোনালোকৰ 100টা। তাৰপিছত আমি চাওঁ কোন কোন ঠাইত আপোনালোকৰ হ'ব। নাম্বাৰ অফ পোষ্ট ইয়াত দেখা পাব। লোকেশ্যন ভাগ কৰি দিছে, যোনকেইটা লোকেশ্যন ৱাইজ ভেকেঞ্চিবোৰ তেওঁলোকে ভাগ কৰি দিছে। চিভিলিয়ান মটৰ ড্ৰাইভাৰৰ কাৰণে 20টা পোষ্ট খাপৰাইলছ ইয়াত হ'ব আৰু 22টা হ'ব মিছামাৰী। আৰু গতিকে মিছামাৰীটো আমাৰ অসমত আছে, তেজপুৰ মিছামাৰী। চ' তাত আপোনালোকে যদি ড্ৰাইভাৰৰ কাৰণে এপ্লাই কৰিব বিচাৰে আৰু তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। 22টা পোষ্ট ইয়াতে হ'ব, ঠিক আছে। আৰু টোটেল 42টা আছে। ক্লিনাৰৰ কাৰণে আছে টোটেল 40টা পোষ্ট আছে আৰু ইয়াত দিয়া আছে ঠাইসমূহৰ নাম, আপোনালোকে এবাৰ চাই ল'ব পাৰিব। আৰু ডিফেন্সৰ কাৰণে কোনো হেৰি নাথাকে, যোনটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়, য'ত হ'লেও আপোনালোকৰ পষ্টিং হ'ব পাৰে। চ' আপোনালোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব। ঠিক তেনেদৰে কুকুৰৰ কাৰণে আছে, দেখা পাব পুনে, বেংডুবি, ভাটিন্দা, শান্তি মন্দিৰ, মুম্বাই, নিউ দিল্লী, পাঠানকোট, বেংগালোৰ, এনেদৰে ভাগ কৰি দিয়া যায়। টোটেল 15টা পোষ্ট আছে। ঠিক তেনেদৰে কেটাৰিঙৰ কাৰণে আছে 3টা পোষ্ট, বেংগালোৰতে হ'ব 3টা পোষ্টৰ কাৰণে। তাৰপিছত আমি ডিটেইলছত চাই যাওঁ যিটো আপোনালোকৰ দিয়া আছে কোৱালিফিকেশ্যন। চিভিল মটৰ ড্ৰাইভিঙৰ কাৰণে 10 পাছ কৰা হ'ব লাগিব আৰু ভেলিড ড্ৰাইভিং লাইচেঞ্চ থাকিব লাগিব, হেভি আৰু লাইট মটৰ ভেহিকেল। আৰু এটলিষ্ট 2 years ড্ৰাইভিং মটৰ ভেহিকেলছ আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব আৰু মটৰ মেকানিজিমৰ নলেজ থাকিব লাগিব, ঠিক আছে। আৰু ক্লিনাৰৰ কাৰণে 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু প্ৰফিচিয়েণ্ট আপোনালোকৰ থাকিব লাগিব ৰিলিভেণ্ট ট্ৰেড, অৰ্থাৎ ক্লিনাৰৰ আগতে কাম কৰা হ'ব লাগিব, তেতিয়া আপোনালোকৰ ফাৰ্ষ্ট প্ৰিফাৰ হ'ব। কোৱালিফিকেশ্যন কুকৰ কাৰণে দিয়া আছে মেট্ৰিকুলেট হ'ব লাগিব আৰু আপোনালোকৰ ইণ্ডিয়ান কুকিং আৰু প্ৰফিচিয়েঞ্চি থাকিব লাগিব, ঠিক আছে। ভাৰতীয় যি খাদ্য হয় সেইটোত আপোনালোকৰ ভালদৰে নলেজ থাকিব লাগিব আৰু 1 year এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, ডিজায়াৰেবল দিয়া আছে, আপোনালোকৰ নাথাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক তেনেদৰে কেটাৰিং ইনষ্ট্ৰাক্টৰৰ কাৰণে ডিপ্ল'মা কৰিব লাগিব 10 পাছ কৰাৰ পিছত, ঠিক আছে। আৰু 1 year মিনিমাম এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। বয়স সীমা দিয়া আছে আপোনালোকৰ 18 to 25 এজ আৰু ৰিলেক্সেশ্যন আপোনালোকে পাই যাব, যিটো আপোনালোকৰ গভৰ্ণমেণ্ট ৰুল হয়, সেই ৰুল অনুযায়ী আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব SC ST কেটেগৰীৰ কাৰণে, OBC কেটেগৰীৰ কাৰণে। চ' সেইটো আছিলে। তাৰপিছত আমি চাওঁ আৰু কি কি আছে। ইয়াত দেখা পাব ডিটেইলছতে দিয়া আছে কিছুমান এজৰ, এইটো চাই ল'ব। ফটোগ্ৰাফছ 1 recent পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, নট more than 3 months old, অৰ্থাৎ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব যোনটো নেকি 3 মাহৰ পুৰণা নহয়, ৰিচেণ্টলি ফটো তোলা হ'ব লাগিব, ঠিক আছে। তাৰপিছত আপোনালোকে দেখা পাব 2 additional photographs duly self attested on front side, আৰু ফ্ৰণ্ট চাইডে আপোনালোকে 2টা ফটো যিটো দিব ভিতৰত ভৰাই, এটা ফটো আপোনালোকে নিজৰ এপ্লিকেশ্যন ফৰ্মখনত লগাব লাগিব আৰু চেল্ফ এটেষ্টেড কৰিব লাগিব, নিজৰ চাইন কৰিব লাগিব। আৰু 2টা যিটো ফটো দিব নলগোৱাকৈ খালীকৈ দিব লাগিব, এইটো ডকুমেণ্টছৰ সৈতে। তাত আপোনালোকে ওপৰতে চেল্ফ এটেষ্টেড বা নিজৰ চাইনটো কৰি দিব লাগিব, ফ্ৰণ্ট ফালে যোনফালে আপোনালোকৰ ফটো ওলাই থাকিব সেইফালে কৰিব লাগিব। নেক্সট আছে ক্ৰুচিয়েল ডেট দিয়া আছে, এজ লিমিট চেল বি দ্য লাষ্ট ডেট অফ ৰিচিভ এন এপ্লিকেশ্যন। ক্লজিং ডেট দিয়া আছে 30 ডেট, মানে 30 ডেইজলৈকে আপোনালোকে পঢ়িব পাৰে। ধৰক আজি যদি মুকলি হৈছে তো নেক্সট 30 ডেইজৰ ভিতৰত আপোনালোকে তাত পোৱাকৈ চেণ্ড কৰিব লাগিব। স্কিম অফ এক্সামিনেশ্যন আপোনালোকৰ কি ভাগত চিলেকশ্যন হ'ব ইয়াত সম্পূৰ্ণ দিয়া আছে, এবাৰ ভালদৰে চাই লওক। ফাৰ্ষ্ট আপোনালোকৰ ৰিটেন টেষ্ট হ'ব, ঠিক আছে। ৰিটেন টেষ্ট জেনেৰেল ইণ্টেলিজেঞ্চ, ৰিজনিং, জেনেৰেল এৱাৰনেছ, জেনেৰেল ইংলিছ আৰু নিউমেৰিকেল এপ্টিটিউড। টোটেল আপোনালোকৰ কিমান হ'ব মাৰ্কছ 150, ঠিক আছে। 150 আপোনালোকৰ কুৱেশ্যনৰ এটা এক্সাম হ'ব 2 ঘণ্টাৰ। The question paper of written test will be bilingual English and Hindi. However, question paper English subject will be in English only. So ইয়াত দেখা পাব আপোনালোকৰ 2টা লেংগুৱেজতে আপোনালোকৰ হ'ব, ইংলিছ আৰু হিন্দী, ঠিক আছে। আৰু চিলেবাছসমূহ দিয়া আছে, এবাৰ ভালদৰে চাই ল'ব পাৰে। চব 10 ষ্টেণ্ডাৰ্ড বৰ্ডৰে যিটো ক্লাছৰ আপোনালোকৰ প্ৰশ্নবোৰ আহে মেথছৰ, ঠিক তেনেদৰে আহিব। আৰু আপোনালোকৰ এলিজিবল কেণ্ডিডেটসকলে ডেট মেনশ্যন কৰি দিয়া হ'ব। আপোনালোকৰ নিজৰ যিটো আহিব এনভেলপ, যোনটো ভিতৰত এড্ৰেছ কৰি পঠিয়াব, সেই এনভেলপত আপোনালোকৰ ৰিটাৰ্ণ আহিব। কোনো ধৰণৰ TAD আপোনালোকক দিয়া নহ'ব ফিজিকেল টেষ্ট, ৰিটেন টেষ্টৰ সময়ত। চ' আৰু কিছুমান দিয়া আছে, আপোনালোকে ইয়াত ভালদৰে চাব লাগিব। মই যিবিলাক হিণ্টছ হয় সেইবিলাক আপোনালোকক ভালদৰে বুজাই দিলোঁ। যদি অলৰেডি আপোনালোকে গভৰ্ণমেণ্ট ছাৰ্ভিচ কৰি আছে তাৰ NOC লাগিব। আৰু ইয়াত দিয়া আছে, ইয়াত দেখা পাব HI যোনটো হয় দিয়া আছে, ইয়াত আপোনালোকে এনেদৰে লিখিব লাগিব, ছুপাৰ স্ক্ৰাইব ফৰ্মেটত লিখিব লাগিব। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ, কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এনভেলপৰ ওপৰত ধুনীয়াকৈ লিখিব লাগিব, ঠিক আছে। কেপিটেল লেটাৰত লিখিব লাগিব।
তাৰপিছত আৰু কিছুমান দিয়া আছে এক্স ছাৰ্ভিচমেনৰ কাৰণেও দিয়া আছে আৰু ৰিজেকশ্যন কি কাৰণত আপোনালোকৰ ৰিজেকশ্যন হ'ব পাৰে ইয়াত দিয়া আছে ইনকমপ্লিট থাকিলে এইবিলাক ৰিজেকশ্যন হৈ যাব উইদাউট লেফ্ট ৰাইট হেণ্ড থাম ইম্প্ৰেশ্যন অৰ এপ্লিকেশ্যনছ নট একাম্পানিড বাই চেলভেটেজ কপিজ চ' এইবিলাক ভালদৰে চাই ল'ব যদি আপোনালোকে থাম দিয়া নাই আৰু যদি অলৰেডি কৰি আছে তেতিয়াহ'লে NOC লাগিব ঠিক আছে তাৰপিছতে বাকী কিছুমান দিয়া আছে বাৰু চাই ল'ব যোনবিলাক ইম্পৰ্টেণ্ট মই আপোনালোকক সেইবিলাক বুজাই দিলোঁ এপ্লিকেশ্যন ফৰ্মখন ইয়াত দিয়া আছে এপ্লিকেশ্যন ফৰ্মখন ইয়াত ডাইৰেক্টলি আপোনালোকে টাইপ কৰিব পাৰিব কম্পিউটাৰত বা এইটোকে প্ৰিণ্ট কৰি আপোনালোকে ইয়াতে ফিল আপ কৰিব পাৰিব চ' টাইপ কৰিলে আপোনালোকৰ বেছি ভাল হয় এনেদৰে যেনেদৰে দিয়া আছে সম্পূৰ্ণ ভালদৰে এটা এটাকৈ ফিল আপ কৰিব লাগিব যোনবিলাক আপোনালোকে কৰিছে ঠিক আছে আৰু যোনটোত নাই সেইটো আপোনালোকে টিক মাৰি দিব বা ন লিখি দিব বাকী সকলোবোৰ দিয়া আছে আপোনালোকে এটা এটাকৈ ভালদৰে ফিল আপ কৰিব ফিল আপ কৰি আপোনালোকে পঠিয়াব লাগিব চ' ডিক্লেৰেশ্যন আছে OBC কেণ্ডিডেটৰ কাৰণে যদি ডিক্লেৰেশ্যন দিব বিচাৰে তেতিয়া দিব লাগিব তাৰপৰা দেখা পাইছেনে এডমিট কাৰ্ড ইন ডুপ্লিকেট লিখা আছে এইটো আপোনালোকে নিজে প্ৰিণ্ট কৰি এইটো দিব লাগিব লগতে ঠিক আছে এখন এডমিট কাৰ্ড যেতিয়া আপোনালোকে এনভেলপখন দিব তাৰ ভিতৰত এই এডমিট কাৰ্ডখন আহিব চ' আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু বুজিও পাইছে যিসকলে এপ্লাই কৰিব বিচাৰিছে অতি সোনকালে এপ্লাই কৰিব আৰু সকলোবোৰ মই আপোনালোকক বুজাই দিলোঁ এটা এটা কৰি কিনে কোনো ধৰণৰ অসুবিধা নহ'ব বুলি মই আশা ৰাখোঁ যদি কিবা বুজাত অসুবিধা হয় তেতিয়াহ'লে তলৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব মই নিশ্চয় আপোনালোকৰ সকলোবোৰ কথাৰে ৰিপ্লাই কৰিম ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ